নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব খ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম প্ৰেম প্ৰসংগ বৈবাহিক জীৱন সাধন শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শনি গ্ৰহটো ৰিসেন্টলি ৰাশি সলনি কৰিছে ৰাশি শনি গ্ৰহটো তৃতীয় ঘৰত যাব এইটো স্থিতি এটা বহুতে ভাল কি কাৰণে ভাল যে শনি গ্ৰহটোৱে এটা পাপক গ্ৰহ হৈ পৰাক্ৰমৰ ঘৰত যেতিয়া গোচৰ কৰিব আপোনালোকে বহুত কষ্ট কৰিব পাৰিব 2 বছৰলৈকে ইয়াতে থাকিব 2027 চনৰ মাৰ্চলৈকে ইয়াতে থাকিব বৰ্তমান সময়ছোৱাত আপোনালোকে যিয়ে পাব বিচাৰিছে আপোনালোকৰ পৰাক্ৰমে একমাত্ৰ পৰিচয় হৈ পৰিব আপোনালোকৰ যিখিনি কষ্ট কৰিব পৰা ক্ষমতা সেইটোৱে আপোনালোকৰ পৰিচয় হ'বলৈ গৈ আছে বৰ্তমান সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰত যদি চাও শনি গ্ৰহটোৰ তৃতীয় দৃষ্টি পৰি আছে ইয়াতে ৰোগৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো শনিৰ সৈতে প্ৰথমতে যুক্ত হৈ আছে যেহেতু আপোনালোকৰ স্কিনজনিত প্ৰব্লেম বা কাণৰ কিবা যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে বেছি সাৱধান হ'ব লাগিব শনি গ্ৰহটোৰ দৃষ্টি পৰিব আপোনালোকৰ খৰচৰ ঘৰতো আপোনালোকৰ সৰু সুৰা ভ্ৰমণ কৰি আহক আপোনালোকৰ খৰচত অধিক দেখা গৈছে 3 তাৰিখলৈকে মংগল গ্ৰহটো ৰোগৰ স্থানত স্থিতিৰ কাৰণে হাড়জনিত কিবা যদি প্ৰব্লেম হৈ আছে বা স্কিনজনিত প্ৰব্লেম বা আপোনালোকৰ যদি ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম হৈ আছে তেতিয়াহ'লে অধিক সাৱধান হ'ব পাৰিব লাগিব বৃহস্পতি গ্ৰহটোৰ দৃষ্টি পৰি আছে আপোনালোকৰ ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইনকামৰ ঘৰত বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইনকামত বৃদ্ধিও কৰিব পাৰিব আপোনালোকৰ ৰাশিটোৰ দৃষ্টি পৰি আছে আপোনালোকৰ বৃহস্পতি গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব এতিয়া মুঠতে মই আপোনালোকক কৈ দিছো যে আপোনালোকৰ যিহেতু স্বাস্থ্যজনিত ক্ষেত্ৰত শনি গ্ৰহটোৰ এটা বিশেষ পৰিৱৰ্তন হৈছে আপোনালোকে অলপ টাইম টেবুল মেইনটেইন কৰি কামবিলাক কৰিব খোৱা লোৱাৰ ক্ষেত্ৰতে টাইম টেবুল মেইনটেইন কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব সময়ৰ কাম সময়ত কৰিব একমাত্ৰ পাংচুৱেলিটিটোৱে আপোনালোকক এইখিনি সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰতো এইবিলাক ক্ষেত্ৰতো একেই ফলে দিব উপাৰ্জনৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো আছে সাৰ্ভিসৰ ঘৰত 3 তাৰিখলৈকে তাৰ পিছত মংগল গ্ৰহটো নিচস্থ ৰাশিত যাব কিন্তু এটো আপোনালোকৰ কাৰণে হৈছে ব্যৱসায়ৰ ঘৰ মংগল গ্ৰহটোৰ স্থিতিয়ে এইখিনি সময়ছোৱাত আপোনালোকক বহুত কষ্ট কৰিব মেচিনাৰী ৰিলেটেড যদি ব্যৱসায় কৰি আছে বা ওয়াৰ্কশ্বপ যদি আছে সাৰ্ভিস ষ্টেচন যদি আপোনালোকৰ আছে মেকানিক্যাল ৰিলেটেড বস্তুৰ যদি ব্যৱসায় কৰি আছে বহুতেই ভাল অলপ কষ্ট কৰিব লাগিব নিজৰ কৰ্মস্থানৰ পাৰ্টনাৰৰ সৈতে অংশীদাৰৰ সৈতে মতবিৰোধ বা মতানৈক্য হ'ব পাৰে সেইখিনি অলপ সাৱধানে চলিলে হ'ল বাকি কোনো প্ৰব্লেম নাই আপোনালোকৰ এইখিনি সময়ছোৱাত ব্যৱসায়জনিত ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে চাকৰি আৰু ব্যৱসায়ৰ ঘৰতে একেলগে কভাৰ কৰি দিছো ব্যৱসায়ৰ ঘৰত ৰাহুৰ দৃষ্টি আছে বুদ্ধি স্থানত বৃহস্পতিৰ স্থিতি বহুতেই ভাল ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে উপাৰ্জনত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব বৃহস্পতিৰ দৃষ্টি অলৰেডি কৈছো যে ভাগ্যস্থানতো আছে অপৰচুনিটি সুযোগ সুবিধা আহিব ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট গ্ৰো কৰিব পাৰিব এইখিনি সময়ছোৱাত একদম আপোনালোকৰ কাৰণে বহুতে ভাল সময় চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে বুধ গ্ৰহটো যেহেতু নিচস্থ ৰাশিত আছে এইটো সময়ছোৱাত চাকৰিৰ ক্ষেত্ৰত বৰ এটা ভাল নহল আপোনালোকৰ মংগল গ্ৰহটো 3 তাৰিখৰ পিছত ইয়াৰ পৰা আঁতৰিব কেৱল একমাত্ৰ আপোনাৰ এটাই অস্ত্ৰ হৈছে হেতু হৈছে আপোনালোকৰ জ্ঞান বুদ্ধি এইখিনি সময়ত নিজৰ নলেজ ব্যৱহাৰ কৰক আপোনালোকৰ প্ৰফেশনৰ যেটো ঘৰ হয় ইয়াৰ ঘৰৰ মালিকটো শুক্ৰ গ্ৰহটো ৰাহুৰ সৈতে যুক্ত হৈ আছে শুক্ৰ শনিৰ সৈতে যুক্ত আছে শুক্ৰ গ্ৰহটো বুধৰ সৈতে যুক্ত আছে 14 তাৰিখলৈকে শুক্ৰ ৰবিৰ সৈতে যুক্ত হৈ আছে বৰ্তমান সময়ত অলপ মিক্স ৰিজাল্ট পাব মুঠতে চাব যে আপোনালোক অলপ মেহনত কৰক কষ্ট কৰি যাওক আপোনালোকে পাৰফেকশন যেটো হয় কাম এটা কৰিলে খুব নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কৰ্মস্থান নিশ্চয় প্ৰগ্ৰেছ লাভ কৰিব পাৰিব প্ৰমোশন পদোন্নতিও দেখা গৈছে এইখিনি সময়ছোৱাত ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত কেতুৰ স্থিতি আপোনালোকৰ কাৰণে ধৰ্মকৰ্মৰ ক্ষেত্ৰত বিশেষকৈ জড়িত কৰাব বৃহস্পতিৰ দৃষ্টি পৰিছে গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব ইয়াতে শনি গ্ৰহটোৰ দৃষ্টি আছে এইখিনি সময়ছোৱাত কিছুমান অলাগতিয়াল কামতো আপোনালোকক খটুৱাই অধিক টাইম ওয়েষ্ট কৰাব সেইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব ধৰ্মিক কৰ্মী ক্ষেত্ৰত ভাল দেখা গৈছে পিতা বা গুৰুজনৰ ফালৰ পৰা যথেষ্ট সাপোৰ্ট লাভ কৰিব পাৰিব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ স্থিতি আছে বহুতেই ভাল। উচ্চ শিক্ষাৰ কাৰণেও ভাল হ'ল। আপোনালোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত চালে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত ভাল হ'ল। যিসকলে লাভ মেৰেজ কৰিম বুলি ভাবি আছে আপোনালোকৰ কাৰণে ভাল টাইম। সময়তকৈ অলপ দেৰি হ'ব পাৰে শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে। চ' মে' মাহলৈকে বৃহস্পতি ইয়াতে থাকিব। এইখিনি সময়ছোৱালৈকে মে' মাহৰ 16 তাৰিখৰ আগতে আপোনালোকে বিয়াখন সম্পাদন কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল। যিসকল আকাংক্ষিত আছে, মই এইটো কোৱা নাই যে যোনে লাভ ৰিলেশ্যনশ্বিপত আছে সকলোৱে বিয়া পাতিব লাগিব, তেনেকুৱা নহয়। যাৰ বিবাহৰ কাৰণে টাইম হৈছে বা বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ কাৰণে কৈছোঁ। যিসকলে বিবাহিত হয় যিসকলে অলৰেডি বিয়া হৈ গৈছে তেওঁলোকৰ কাৰণে কৈছোঁ যে বুদ্ধিটো আপোনালোকৰ স্থিৰ থাকিব যদিও নিজৰ পতি বা পত্নীৰ সৈতে কনফিউজন ক্ৰিয়েট হৈ থাকিব। এইখিনি সময়ছোৱাত কোনো ধৰণৰ নিজৰ মনৰ সন্দেহ ভাবৰ কাৰণে বৈবাহিক জীৱনত যাতে প্ৰব্লেম নহয় সেইখিনি ধ্যান ৰাখিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো 3 তাৰিখলৈকে ইয়াতে আছে, তাৰপিছত মংগল গ্ৰহটো যাব ইয়াতে। চ' মংগল গ্ৰহটোৰ স্থিতি আপোনালোকৰ কাৰণে বেয়া নহয়, যদিও ইয়াতে এইটো এটা মাংগলিক স্থিতি হ'ব যায় 3 তাৰিখৰ পিছত। আপোনালোকৰ কাৰণে বৈবাহিক জীৱনত অলপ সংগ্ৰাহটো আপোনালোকৰ মেইনটেইন কৰিব লাগিব। আৰু সাধন শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ যে 3 তাৰিখৰ পিছৰ সময়ছোৱা অলপ ভাল হ'ব। মংগল গ্ৰহটোৰ দৃষ্টি ৰাশিত আহিব, যিহেতু এইটো এটা অতিশয় ভাল স্থিতি হ'ব। 14 তাৰিখৰ পিছত ৰবি আহি ইয়াতে তুংগী হ'ব। চ' আপোনালোকে যিখিনি কষ্ট কৰে সেইখিনি ফল নিশ্চয় পাব পাৰিব। আপোনালোকে কষ্টতকৈ অলপ বেছি ভাল ফলহে পাব পাৰিব। মনত ইগ' ভাৱটো, অহংকাৰ ভাৱটো আহিব নিদিব। বাকী পঢ়া শুনাৰ ক্ষেত্ৰত, সাধন শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিসকলে পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰত ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি অতিশয় ভাল। এইখিনি সময়ছোৱাত কেতুৰো দৃষ্টি যিহেতু ইয়াতে আছে, শনি গ্ৰহটোৰ দৃষ্টি যিহেতু ইয়াতে আছে, মনৰ বিৰক্তি ভাৱটো ত্যাগ কৰিব পাৰিলে হ'ল। বাকী আপোনালোকৰ মেমৰি শক্তি, মনত ৰাখিব পৰা শক্তি, মনোযোগ শক্তি বহুত ভাল থাকিব। এইখিনি সময়ছোৱাত যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে। তো আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।